नमो नमः श्रीमद् भगवत गीतामृत আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ চতুৰ্দশ সংখ্যক শ্লোক। এই শ্লোকভাগী হৈছে এনে ধৰণৰ: অন্নাৎ ভৱন্তি ভূতানি পৰ্জন্যাৎ অন্ন সম্ভৱঃ যজ্ঞাৎ ভৱতি পৰ্জন্যো যজ্ঞঃ কৰ্ম সমুদ্ভৱঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ: সকলো প্ৰাণীয়ে খাদ্য শস্যৰ ওপৰত নিৰ্ভৰ কৰি দেহ ধাৰণ কৰে। খাদ্য শস্যৰ উৎপাদন হয় বৰষুণৰ পৰা। যজ্ঞ অনুষ্ঠান কৰিলে বৰষুণ হয় আৰু শাস্ত্ৰবিহিত কৰ্মসমূহ কৰিলেহে যজ্ঞ অনুষ্ঠান কৰাটো সম্ভৱ হয়। অৰ্থাৎ পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে মই উল্লেখ কৰি আহিছিলোঁ, বেদত উল্লেখ আছে অয়ং যজ্ঞ ভুৱনস্য নাভিঃ যজ্ঞবৈ ব্ৰাহ্মণঃ। অৰ্থাৎ এই যজ্ঞ এই সমস্ত ভুৱনৰ নাভি সদৃশ, য'ৰ পৰা সমস্ত সৃষ্টিৰ আবিৰ্ভাৱ হয়। সেয়েহে এই সৃষ্টিৰ আবিৰ্ভাৱৰ লগতে যজ্ঞ কৰিলে আমি বৰষুণ লাভ কৰোঁ আদি আন আন উপাদনীয় সমস্ত বস্তু আমি যজ্ঞৰ পৰা লাভ কৰোঁ। কিয়নো যজ্ঞৰ আহুতিত এনেকুৱা শক্তি আছে যাৰ দ্বাৰাই যজ্ঞত অৰ্পণ কৰা যি ঘি, দুগ্ধ, শৰ্কৰা তাৰ দ্বাৰাই বায়ুমণ্ডলৰ যি প্ৰদূষণ, সেই প্ৰদূষণ নাশ কৰাৰ লগতে প্ৰকৃতি সন্তুলিত কৰিব পাৰে, স্বকীয় অৱস্থাত আনি বৰষুণৰ সৃষ্টি কৰিব পাৰে। সেয়ে ইয়াতে অৱতাৰণা কৰিছে। লগতে সেই বৰষুণ সৃষ্টি কৰা যজ্ঞক আমি যদি সুচাৰুৰূপে অনুষ্ঠানৰ দ্বাৰাই সম্পাদন কৰোঁ, শাস্ত্ৰবিহিতভাৱে সম্পাদন কৰোঁ, তেতিয়াহে এই যজ্ঞ অনুষ্ঠান সম্ভৱ হৈ পৰে। এই প্ৰসংগত ভগৱত গীতাৰ এজন বিশিষ্ট টীকাকাৰ শ্ৰীল বল্লদেৱ বিদ্যাভূষণৰ এটি বাক্য ইয়াতে অৱতাৰণা কৰিছে। সেয়া হৈছে য়ে ইন্দ্ৰাদ্যংগ তয়াৱস্থিতং যজ্ঞং সৰ্বেশ্বৰং বিষ্ণুম অভ্যৰ্চ্য তস্যেষম অশ্নন্তি তেন তদ্দেহয়াত্ৰাং সম্পাদয়ন্তি ते सन्तः सर्वेश्वरस्य यज्ञपुरुषस्य भक्ताः सर्वकिल्बिषैः अनादिकालविवृद्धैः आत्मानुभवप्रति बन्धकैर्निखिलैः पापैर्विमुच्यन्ते। अर्थात परम पुरुष भगवान विष्णुৱে যজ্ঞপুৰুষ বা সকলো যজ্ঞৰ ভক্তা। বিষ্ণুৱে সমস্ত যজ্ঞৰ পালনকৰ্তা আৰু যজ্ঞৰ ভক্তা। তেওঁৱেই সকলো দেৱতাৰ অধিপতি। আমি যি ইন্দ্ৰ, অগ্নি, বৰুণক যজ্ঞ কৰোঁ, সেই যজ্ঞৰ অধিপতি হৈছে ভগৱান বিষ্ণু বা কৃষ্ণ। শৰীৰৰ অংগ প্ৰত্যংগবিলাকে সমগ্ৰ শৰীৰটোৰ বাবে বিভিন্ন কাম কৰি দিয়াৰ দৰে পৰমেশ্বৰৰ অংগস্বৰূপ দেৱতাসকলেও পৰমেশ্বৰৰ হৈ নানান কাম কৰি দিয়ে, অথবা এই জগতৰ পৰা যজ্ঞসমূহ বহন কৰি নিয়াত সহায় কৰে। জড় জগতৰ কাম কাজবিলাক চলাবৰ বাবে ইন্দ্ৰ, চন্দ্ৰ, বৰুণ আদিৰ দৰে দেৱতাসকলক নিযুক্তি দিয়া আছে। এই দেৱতাসকলক সন্তুষ্ট কৰিব পৰাকৈ বিবিধ যজ্ঞৰ অনুষ্ঠান কৰিবৰ বাবে বেদত বিধান দিয়া আছে। এই দেৱতাসকলে সন্তুষ্ট হৈ খাদ্য শস্য সম্পদ হ'ব পৰাকৈ যথেষ্ট পৰিমাণে বতাহ, পোহৰ আৰু পানী যোগান ধৰিব পাৰে। যেতিয়া ভগৱান কৃষ্ণৰ পূজা কৰা হয়, তেতিয়া তাৰ দ্বাৰাই ভগৱানৰ অংগস্বৰূপ দেৱতাসকলো সন্তুষ্ট হয় আৰু সেই পূজা গ্ৰহণ কৰে। গতিকে দেৱতাসকল আৰু বেলেগ পূজাৰ কোনো প্ৰয়োজন নাই, বা দেৱতাসকলক দিয়াৰ বাবে কোনো বিশিষ্টকৈ পূজা কৰাৰ প্ৰয়োজন নাই। য'ত ভগৱান বিষ্ণু সন্তুষ্ট কৰিব পাৰিলে দেৱতাসকলো সন্তুষ্ট হ'ব। সেইবাবে কৃষ্ণ ভাৱনা সম্পন্ন ভক্তাসকলে, যি ভক্ত আছে, তেওঁলোকে প্ৰথমে কৃষ্ণৰ নামত অৰ্পণ কৰিহে যিকোনো খাদ্য গ্ৰহণ কৰে। এই প্ৰক্ৰিয়াটোৰ দ্বাৰাই শৰীৰটোৱে এটা আধ্যাত্মিক পৰিপুষ্টি লাভ কৰে, লগতে প্ৰক্ৰিয়াৰ পূৰ্বতে সকলো পাপ কামৰ প্ৰভাৱৰ শৰীৰৰ পৰা দূৰ হৈ যায়। সেয়েহে
আমি ভগৱান কৃষ্ণত সমৰ্পণ কৰি এই কাৰ্য বা যিকোনো কৰ্মত উপলব্ধি কৰি যি আত্মোপলব্ধি আত্মোপলব্ধিত ভগৱানৰ স্বৰূপ উপলব্ধি কৰি আগবাঢ়ি যাব লাগে বুলি ইয়াতে উল্লেখ কৰিছে যাৰ দ্বাৰাই কোনো ক্ষেত্ৰত প্ৰাক্তন কৰ্মৰ কুপ্ৰভাৱৰ অব্যাহতিৰ পৰা বিৰত হ'ব পাৰে অৰ্থাৎ ভগৱানক অৰ্পণ কৰি কৰা কৰ্মত কুকৰ্মৰ পৰা যি কুকৰ্ম মনত আহি থাকে সেই কুকৰ্মৰ পৰা বিৰত হ'ব পাৰি আৰু ইয়াতে উল্লেখ কৰিছে যে ভগৱান যজ্ঞৰে সন্তুষ্ট কৰিব পাৰি বুলি ইয়াতে উল্লেখ কৰা অনুসৰি গতিকে যিজনে যজ্ঞৰ দেৱতাই ভগৱানৰ দাস অৰ্থাৎ যজ্ঞ অনুষ্ঠানৰ দাস হৈছে দেৱতা অৰ্থাৎ ভগৱানক আমি যদি শুদ্ধ ভক্তিৰ দ্বাৰাই পূজা কৰোঁ তো আমাৰ দাসত্ব স্বীকাৰ কৰিব লগা হয় বা আমি তেওঁৰ দাসত্ব স্বীকাৰ কৰি যদি শুদ্ধভাৱে তেখেতক সেৱা জনাওঁ তো আমাৰ ওচৰলৈ বিনা দ্বিধাই আহে ভগৱানৰ যি আৰাধনা সেই আৰাধনাত যজ্ঞ অনুষ্ঠান কৰিব নোৱাৰে তেওঁৰ বাবে বস্তু নাটনি হয় এইটোৱে প্ৰকৃতিৰ নিয়ম সেইবাবে অন্ততঃ খাদ্য শস্যৰ অভাৱৰ পৰা হাত সাৰিবৰ বাবে আমি যজ্ঞ অনুষ্ঠান কৰিব লাগিব আৰু বিশেষকৈ এই যুগৰ বাবে উপযোগী বুলি অনুমোদিত সংকীৰ্তন যজ্ঞৰ অনুষ্ঠান কৰিব লাগিব অৰ্থাৎ সত্য ত্ৰেতা যুগ আৰু দ্বাপৰ যুগত হৰিনাম ধৰ্মৰ উপৰিও মুখ্য অংশ আছিল যজ্ঞবিধি যাৰ দ্বাৰাই ৰজা মহাৰজাসকলে যজ্ঞ কৰি তেওঁলোকে বাজপেয় ৰাজশ্ৰীয় বৰ্ষিষ্ঠি পূৰ্ণমাস শাকমেধ সুনাচিৰিয় বৰুণ প্ৰঘাস অগ্নিহোত্ৰ নিত্যযজ্ঞ কৰি তেওঁলোকে এই সংসাৰৰ পৰা যজ্ঞৰ পৰা নানান সম্পদ আহৰণ কৰিছিল কিন্তু বৰ্তমান সময়ত এই কলি যুগত আমাৰ কাৰণে যজ্ঞতকৈ শ্ৰেষ্ঠ সংকীৰ্তন বুলি কৈছে যজ্ঞ আৰু সংকীৰ্তন দুইটাই সম পৰ্যায়ৰ বুলি ইয়াতে উল্লেখ কৰিছে কিন্তু কলি যুগত যজ্ঞৰ দৰে কষ্টকৰ কৰ্ম কৰাতকৈ সংকীৰ্তন কৰিও তুমি মোক সন্তুষ্ট কৰিলে এই সংসাৰৰ পৰা তোমাৰ অভাৱ অনাটন দূৰ হ'ব আৰু তুমি নিজৰ লক্ষ্যত উপনীত হ'বলৈ অগ্ৰসৰ হ'বা বুলি ইয়াতে বিশিষ্টভাৱে উল্লেখ কৰিছে এই বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ ধন্যবাদ